আজি মক টেষ্টৰ মই ছেকেণ্ডটো পাৰ্ট লৈ আহিছোঁ আৰু ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে হাজোৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত। অপশ্যন 4টা দিয়া আছে। অপশ্যন এটো দিয়া আছে নীলাচল পাহাৰ, অপশ্যন বিটো দিয়া আছে চিত্ৰাচল হিল, অপশ্যন চিটো দিয়া আছে মণিকোট হিলছ, অপশ্যন ডিটো দিয়া আছে শ্ৰীসূৰ্য পাহাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, মণিকোট হিলছত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ডিমা হাছাও শব্দটোত হাছাও শব্দৰ অৰ্থ কি। অপশ্যন এটো দিয়া আছে কমিউনিটি, অপশ্যন বিটো দিয়া আছে ৰিভাৰ, অপশ্যন চিটো দিয়া আছে হিলছ, অপশ্যন ডিটো দিয়া আছে জংঘল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, হিলছ। ডিমা হাছাও শব্দটোত হাছাও শব্দৰ অৰ্থ হ'ল হিলছ। নেক্সট কুৱেশ্যনটো দিয়া আছে 2021 চনৰ 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে কোনখন ঠাইক অসমৰ এখন নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে। অপশ্যন এটো দিয়া আছে বজালি, অপশ্যন বিটো দিয়া আছে মাজুলী, অপশ্যন চিটো দিয়া আছে গহপুৰ, অপশ্যন ডিটো দিয়া আছে হোজাই। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, বজালি জিলাক 2021 চনত আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনখন ঠাইৰ লিচুৱে অসমত প্ৰথমবাৰৰ বাবে ভৌগোলিক ইণ্ডিকেশ্যন GI লাভ কৰে। অপশ্যন এটো দিয়া আছে নগাঁও, অপশ্যন বিটো দিয়া আছে তেজপুৰ, অপশ্যন চিটো দিয়া আছে ধুবুৰী, অপশ্যন ডিটো দিয়া আছে ডিব্ৰুগড়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, তেজপুৰ। তেজপুৰৰ লিচুৱে অসমত প্ৰথমবাৰৰ বাবে ভৌগোলিক ইণ্ডিকেশ্যন অৰ্থাৎ GI টেগ লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন নদীক সুৰমা নদী নামেৰেও জনা যায়। অপশ্যন এটো দিয়া আছে জীয়া ভৰালী, অপশ্যন বিটো দিয়া আছে দিখৌ, অপশ্যন চিটো দিয়া আছে বৰাক, অপশ্যন ডিটো দিয়া আছে জাঁজি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, বৰাক নদীক সুৰমা নদী নামেৰেও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাই শ্ৰেষ্ঠ জিলা জল সংৰক্ষণ আৰু ব্যৱস্থাপনা শ্ৰেণীৰ বাবে 2019 চনৰ ৰাষ্ট্ৰীয় জল বঁটা লাভ কৰিছিল। অপশ্যন এটো দিয়া আছে গোলাঘাট, অপশ্যন বিটো দিয়া আছে দৰং, অপশ্যন চিটো দিয়া আছে বৰপেটা, অপশ্যন ডিটো দিয়া আছে গোৱালপাৰা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, গোৱালপাৰা জিলাই 2019 বৰ্ষত ৰাষ্ট্ৰীয় জল বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়। মিনি কাজিৰঙা বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক জনা যায় সুধিছে। অপশ্যন এটো দিয়া আছে ওৰাং নেশ্যনেল পাৰ্ক, অপশ্যন বিটো দিয়া আছে ৰায়মনা নেশ্যনেল পাৰ্ক, অপশ্যন চিটো দিয়া আছে নেমেৰী নেশ্যনেল পাৰ্ক, অপশ্যন ডিটো দিয়া আছে মানাস নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, ওৰাং নেশ্যনেল পাৰ্কক ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়। কাজিৰঙাৰ পাছতে এশিঙীয়া গড়ৰ বাবে বিখ্যাত নেশ্যনেল পাৰ্কখন হৈছে ওৰাং নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যনটো হৈছে সীমাৱৰ্তী এলেকাৰ উন্নয়নৰ সূচীয়ে অসমৰ কিমানখন জিলাক অন্তৰ্ভুক্ত কৰিছে। আনচাৰ এটো দিয়া আছে 7, আনচাৰ বিটো দিয়া আছে 8, আনচাৰ চিটো দিয়া আছে 9, আনচাৰ ডিটো দিয়া আছে নীল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, 8খন। নেক্সট কুৱেশ্যনটো হৈছে অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে। আনচাৰ এটো দিয়া আছে 5, আনচাৰ বিটো দিয়া আছে 6, আনচাৰ চিটো দিয়া আছে 7, আনচাৰ ডিটো দিয়া আছে 8। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, 7খন নেশ্যনেল পাৰ্ক আছে। এই 7খন নেশ্যনেল পাৰ্ক হৈছে কাজিৰঙা, মানাস, ৰায়মনা, দিহিং পাটকাই, ডিব্ৰু চৈখোৱা, নামেৰী আৰু ওৰাং। নেক্সট কুৱেশ্যনটো হৈছে নৱগ্ৰহ মন্দিৰভাগ কোনটো পাহাৰত অৱস্থিত। আনচাৰ এটো দিয়া আছে মণিকোট হিলছ, আনচাৰ বিটো দিয়া আছে নীলাচল হিলছ, আনচাৰ চিটো দিয়া আছে চিত্ৰাচল হিল, আনচাৰ ডিটো দিয়া আছে শ্ৰীসূৰ্য পাহাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰভাগ অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে পৰিভূমি চৰাই গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা নিম্নলিখিত কোনখন জিলাত অৱস্থিত। আনচাৰ এটো দিয়া আছে গোলাঘাট, আনচাৰ বিটো দিয়া আছে কাৰ্বি আংলং, আনচাৰ চিটো দিয়া আছে কাছাৰ, আনচাৰ ডিটো দিয়া আছে ডিমা হাছাও। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, ডিমা হাছাও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনখন ব্ৰহ্মপুত্ৰৰ সোঁফালে বৈ যোৱা এখন উপনদী। আনচাৰ এটো দিয়া আছে লোহিত, আনচাৰ বিটো দিয়া আছে বেকী, আনচাৰ চিটো দিয়া আছে কলেং, আনচাৰ ডিটো দিয়া আছে ধনশিৰি। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, বেকী নদীখন ব্ৰহ্মপুত্ৰৰ সোঁফালে বৈ যোৱা এখন উপনদী। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাৰ জনসংখ্যা আটাইতকৈ সৰ্বাধিক। আনচাৰ এটো দিয়া আছে কামৰূপ মেট্ৰ', আনচাৰ বিটো দিয়া আছে শোণিতপুৰ, আনচাৰ চিটো দিয়া আছে ধুবুৰী, আনচাৰ ডিটো দিয়া আছে নগাঁও।
এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। নগাঁও জিলাত জনসংখ্যা আটাইতকৈ বেছি বা সৰ্বাধিক। আৰু যদি কুৱেশ্যনটো অসমৰ কোনখন জিলাত জনসংখ্যা ঘনত্ব সৰ্বাধিক সোধে তেতিয়া ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব কামৰূপ মেট্ৰ'। নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল, অৰ্থাৎ কোনখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ সেইখন সুধিছে। 4টা অপশ্যন দিয়া আছে। অপশ্যন এটো দিয়া আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, আনচাৰ বিটো দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, আনচাৰ চিটো দিয়া আছে ওৰাং নেশ্যনেল পাৰ্ক, আনচাৰ ডিটো দিয়া আছে মানাস নেশ্যনেল পাৰ্ক। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, মানাস নেশ্যনেল পাৰ্ক। আৰু অসমত দুখনে বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে, এখন হৈছে মানাস নেশ্যনেল পাৰ্ক, আনখন হৈছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰখনৰ নাম কি। আনচাৰ এটো দিয়া আছে দীপৰ বিল, আনচাৰ বিটো দিয়া আছে সোণ বিল, আনচাৰ চিটো দিয়া আছে মৰিকলেং বিল, আনচাৰ ডিটো দিয়া আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, দীপৰ বিল। দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ, আৰু এই দীপৰ বিলক ৰামচাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল 2002 চনত। নেক্সট কুৱেশ্যনটো দিয়া আছে APFBCS সম্পূৰ্ণ গঠনটো কি। ইয়াৰ সম্পূৰ্ণ গঠনটো হ'ব আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি কনভাৰ্চন ছ'চাইটি। অসমীয়াত ক'বলৈ গ'লে অসম বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰকল্প সমাজ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ জলবায়ু প্ৰকাৰ কেনেকুৱা। অসমৰ জলবায়ু প্ৰকাৰ হ'ল ট্ৰপিকেল মনচুন ৰেইন ফৰেষ্ট ক্লিমেট। অসমীয়াত ক'বলৈ গ'লে ক্ৰান্তীয় মৌচুমী বৰ্ষাৰণ্য জলবায়ু। নেক্সট কুৱেশ্যনটো দিয়া আছে কিমান চনত অসম চাহ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল। আনচাৰ এটো দিয়া আছে 1826, আনচাৰ বিটো দিয়া আছে 1830, আনচাৰ চিটো দিয়া আছে 1835, আনচাৰ ডিটো দিয়া আছে 1839। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, 1839 চনত আছাম টি কোম্পানী স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কিমানখন দেশে অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা ভাগ বতৰা কৰে। আনচাৰ এটো দিয়া আছে 3, আনচাৰ বিটো দিয়া আছে 4, আনচাৰ চিটো দিয়া আছে 2, আনচাৰ ডিটো দিয়া আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, 2। দুখন দেশে অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে, এখন হৈছে ভূটান, আনখন হৈছে বাংলাদেশ। নেক্সট কুৱেশ্যনটো হৈছে নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি। আনচাৰ এটো দিয়া আছে কামেং ৰিভাৰ, আনচাৰ বিটো দিয়া আছে সোৱণশিৰি ৰিভাৰ, আনচাৰ চিটো দিয়া আছে ভোগদৈ ৰিভাৰ, আনচাৰ ডিটো দিয়া আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, ভোগদৈ ৰিভাৰখন নগা পাহাৰৰ পৰা উৎপত্তি হোৱা এখন নদী। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো আৰু এইটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল। অপশ্যন এটো দিয়া আছে নুমলীগড় 1874, অপশ্যন বিটো দিয়া আছে ডিগবৈ 1888, অপশ্যন চিটো দিয়া আছে ডিগবৈ 1889। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, ডিগবৈ 1889 চনত আটাইতকৈ পুৰণি তেল শোধনাগাৰটো বা এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল ডিগবৈত 1889 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ জাতীয় গছ কি। আনচাৰ এটো দিয়া আছে চেগুন, আনচাৰ বিটো দিয়া আছে নিম, আনচাৰ চিটো দিয়া আছে বেম্বো, আনচাৰ ডিটো দিয়া আছে হলং। আচলতে এই কুৱেশ্যনটো সকলোৱে পাৰিব, তথাপিও এই কুৱেশ্যনটো মই দিছোঁ এটা কাৰণেই দিছোঁ, অসমীয়াত এষাৰ কথা আছে যে পচলা দাঁত ভঙা, গতিকে উজু কুৱেশ্যন পায়ো আমি ভুল কৰি থৈ আহোঁ, গতিকে এই কুৱেশ্যনটো মই দিছোঁ। এক্সামত আহি যাবও পাৰে, ক'ব নোৱাৰি, এভিঅ'ৰ এক্সাম বৰ বেছি টাফ এক্সাম নহয়, গতিকে আহি যাবও পাৰে। শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, হলং। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ডিব্ৰুগড় জিলা লখিমপুৰ জিলাৰ পৰা পৃথক কৰা হৈছিল। আনচাৰ এটো দিয়া আছে 1947, আনচাৰ বিটো দিয়া আছে 1950, আনচাৰ চিটো দিয়া আছে 1962, আৰু আনচাৰ ডিটো দিয়া আছে 1976। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, 1976 চনত লখিমপুৰ জিলাৰ পৰা ডিব্ৰুগড় জিলাখন পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পৰা পৃথক হোৱাৰ সময়ত কাৰ্বি আংলং জিলাখনৰ নাম কি আছিল। অপশ্যন এটো দিয়া আছে মিছি হিলছ ডিষ্ট্ৰিক্ট, অপশ্যন বিটো দিয়া আছে কাৰ্বি ডিষ্ট্ৰিক্ট, অপশ্যন চিটো দিয়া আছে মিকিৰ হিলছ ডিষ্ট্ৰিক্ট, অপশ্যন ডিটো দিয়া আছে নন অফ দিছ। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, মিকিৰ হিলছ ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যনটো হৈছে দক্ষিণ হালমাৰা মানকাছাৰ জিলা মুখ্য কাৰ্যালয় ক'ত অৱস্থিত।
অপশ্যন এটো দিয়া আছে ফেকামাৰি, অপশ্যন বিটো দিয়া আছে ভুৰাকটা, অপশ্যন চিটো দিয়া আছে গোলাবাৰী, অপশ্যন ডিটো দিয়া আছে হাতশিঙিমাৰি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি হাতশিঙিমাৰিত দক্ষিণ শালমাৰা মানকাছাৰ মুখ্য কাৰ্যালয় অৱস্থিত।